নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰসকল অনুসৰণি 12.1 আজি ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 1 আৰু 2 নম্বৰটো দিছিলোঁ। তো আজি 3 নম্বৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ আকাৰে মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 3 নম্বৰ দিয়া আছে কি এখন ঘূৰণীয়া আকৃতি ধনুকাৰৰ লক্ষ্য কেন্দ্ৰৰ পৰা বাহিৰলৈ 5টা নম্বৰ পোৱা অংশ ক্ৰমে সোণালী, ৰঙা, নীলা, ক'লা আৰু বগা ৰঙেৰে চিহ্নিত কৰি আঁকি দেখুওৱা হৈছে। সোণালী ৰঙেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস অৰ্থাৎ এইখিনিৰ ব্যাস, এই অঞ্চলটোৰ ব্যাস আমাক 21 সেন্টিমিটাৰ বুলি দিছে আৰু বাকী ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ মানে কি এইখিনি জেগা 10.5 বুলি দিয়া আছে। 10.5 সেন্টিমিটাৰ। ৰং দিয়া অঞ্চল প্ৰত্যেকৰে কালি নিৰ্ণয় কৰিব দিছে। এতিয়া এই চিত্ৰটোৱে মই অলপ ডাঙৰকৈ আঁকি তোমালোকক বুজাই দিছোঁ কেনেকৈ কালিটো নিৰ্ণয় কৰিব পাৰিবা। ইয়াত চোৱা, ধৰা এইটো এটা অকেন্দ্ৰীয় বৃত্ত বুলি ধৰিছোঁ। ইয়াৰ এইখিনি অঞ্চল সোণালী, এইখিনি ৰঙা, এইখিনি নীলা, এইখিনি ক'লা, এইখিনি বগা। তো আমি এই অঞ্চলকেইটা কি বুলি ধৰিছোঁ? O1, O2, O3, O4। বুজি পাইছেনে? O2 হ'ল আমাৰ সোণালী অঞ্চল বুজাব, O1 কি বুজাব? ৰঙা অঞ্চলটো, O2 বুজাব নীলা অঞ্চল, O3 বুজাব ক'লা অঞ্চল আৰু O4 বুজাব কি বগা অঞ্চলটো। এতিয়া চোৱা, ইয়াৰ ব্যাস দিয়া আছে। আমি যদি কালি ল'ব লগা হয় এই অঞ্চলটো, তেতিয়া আমাক কি লাগিব? ব্যাসাৰ্ধ লাগিব। আৰু প্ৰত্যেকটোৰে প্ৰস্থ কিমান দিয়া আছে? 10.5, 10.5। তাৰমানে ইয়াৰ পৰা প্ৰস্থটো বাঢ়ি যাই থাকিব। এতিয়া কেনেকৈ বাঢ়িব চাবা। প্ৰথম কথা চোৱা, সোণালী ৰঙৰ অঞ্চলটো আমাক দিয়া আছে যে অঞ্চলটোৰ ব্যাস 21 সেন্টিমিটাৰ। গতিকে এইখিনি অঞ্চলৰ ব্যাসেৰে আমি কালি লৈ ল'ম, আমি কি লৈ ল'ম? ব্যাসাৰ্ধ লৈ ল'ম, অৰ্থাৎ R লাগিব আমাক। গতিকে O অঞ্চলটোৰ কালি O অঞ্চলটোৰ আমাৰ যিহেতু ব্যাসটো দিয়া আছে, গতিকে আমি তাৰ পৰা ব্যাসাৰ্ধ নিশ্চয় ল'ব পাৰিম, কাৰণ ব্যাসৰ আধা হৈছে কি ব্যাসাৰ্ধ। গতিকে আধা হ'লে কি 2ৰে হৰণ কৰি দিয়া 21ক। গতিকে আমি কিমান পাম? 10.5 সেন্টিমিটাৰ পাম। তাৰমানে এই অঞ্চলটোৰ এইখিনিৰ পৰা এইখিনিলৈকে ব্যাসাৰ্ধ আমি কিমান পালোঁ? 10.5 সেন্টিমিটাৰ। এতিয়া চোৱা, এইটো কি আমি O বৃত্তটো, আৰু O বৃত্তৰ R অৰ্থাৎ ব্যাসাৰ্ধ কিমান? ইমান। এতিয়া O1ৰ ক্ষেত্ৰত কি হ'ব? আমাৰ ব্যাসাৰ্ধটো চাবা। O1ৰ ক্ষেত্ৰত আমাৰ ব্যাসাৰ্ধটো কি হ'ব? O1ৰ ক্ষেত্ৰত এইটো যেনেকৈ R হৈছিলে, এইটো ইয়াৰ ব্যাসাৰ্ধটো ধৰা R, আৰু এইটো কি হ'ব? R1 হ'ব, এইটো R2, এইটো R3 আৰু এইটো R4। গতিকে ইয়াত R1টো কি হ'ব? আমাৰ এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ ব্যাসাৰ্ধ আছিল 10.5। তাৰে পৰা এইখিনি লাগিব। O1ত আমাৰ কি লাগিব? এইখিনি বাঢ়ি যাব নে নাযায়? ৰঙাৰ অঞ্চলত যেতিয়া আমি কালি ল'ব যাম, তেতিয়াহ'লে এইখিনি বাঢ়ি যাব আমাৰ, হয়নে? এইখিনি বাঢ়ি যোৱাৰ লগে লগে আমি ইয়াৰ ব্যাসাৰ্ধডাল ইয়াৰ পৰা ইয়ালৈকে বাঢ়ি যাব। গতিকে ইয়ালৈকে আছিল 10.5, তাৰ আকৌ 10.5 এটা যোগ হ'ব। গতিকে ডাবল 10.5 হ'ল, হয়নে? ডাবল 10.5 হ'লে আমাৰ কি হ'ব? ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ হ'ব। এতিয়া এই বস্তুটো কি হ'ব? আমাৰ R1ৰ যেতিয়া আমি ব্যাসাৰ্ধ ল'ব যাওঁ, আমাৰ কি হ'ব? টুৱাইচ R হ'বনে নহয়? এইটো ইয়াৰ ডাবল হ'লে টুৱাইচ R হয়নে নহয়? এতিয়া R1ৰ ব্যাসাৰ্ধ আমি কি পালোঁ? টুৱাইচ R পালোঁ। তাৰপিছতে আমাৰ R2ৰ ব্যাসাৰ্ধ ল'ম, আৰু R2 লওঁতে আমাৰ কি হ'ব? এইটো নীলা ৰঙৰ অঞ্চলটো, আৰু এতিয়া কি এইখিনিলৈকে আমাৰ ৰঙা ৰঙৰ হৈছিলে। এইবাৰ কি হ'ব? আমাৰ নীলা ৰঙলৈকে আৰু 10.5 বাঢ়ি যাব। গতিকে কি হ'ব? ইয়াৰ আৰৰ কি হ'ব? 3 গুণ হ'বনে নহয়? গতিকে এইটো কি হ'ব? থ্ৰাইচ R হ'ব। যেতিয়া আমি R3 ল'ম, তে R3 ল'লে O3 ল'লে R3ৰ ব্যাসাৰ্ধটো আমাৰ কিমান হ'ব? 4R। কিয়? ইয়ালৈকে এটা অঞ্চল, 2টা 3টা 4টা অঞ্চল, গতিকে ইয়াত 10.5 10.5 10.5 10.5 দেখা পাইছেনে? আৰু যেতিয়া এইটোলৈকে ল'ম, এইটো কি হ'ব? 5R নহ'ব। গতিকে O4ৰ আমি যেতিয়া O4 অঞ্চলৰ যেতিয়া অৰ্থাৎ বগা অঞ্চলৰ যেতিয়া আমি ব্যাসাৰ্ধ ল'ব যাম, তেতিয়াহ'লে কি হ'ব? R4 ইকুৱেল টু আমাৰ কি হ'ব? এইটো 4R আছিল, গতিকে এইটো আমাৰ 5R হ'ব। এইখিনি আমি কিয় ওলাই লৈছোঁ এতিয়া গম পাবা। প্ৰথম আমি এই সোণালী অঞ্চলৰ কি কৰিম?
এই অঞ্চলটোৰ আমি কালি নিৰ্ণয় কৰিম গতিকে সোণালী অঞ্চলটো আমি কি বুজিছোঁ ওৰে বুজিছোঁ ও অংশৰ কালি অৰ্থাৎ সোণালী অংশৰ কালি আমাৰ কি হ'ব বৃত্তৰ কালি ওলোৱা সূত্ৰটো আমাৰ কি আছিল পাই আৰ স্কুৱেৰ গতিকে ডাইৰেক্ট পাই আৰ স্কুৱেৰটো বহাই দিয়া পাই আৰ স্কুৱেৰ পাই মানে কিমান 7/22 আৰ স্কুৱেৰ এতিয়া আৰ মানে আমাৰ কিমান আছে এতিয়া 10.5 গতিকে এইটো আমি 10.5 ইনটু 10.5 কৰিলোঁ কিয় কৰিলোঁ স্কুৱেৰ আছে কাৰণে দুটা 10.5 দিলোঁ এতিয়া হাতেৰে চাবা হাতেৰে আমাৰ 10.5 হৰণ যাব কিহেদি যাব হাতেৰে একবাৰ হ'ল 3 থাকিল 35 7 5 গুণ 35 1.5 আৰু 10.5 আৰু 22 এইকেইটা আমাৰ কি পূৰণ কৰিব লাগিব প্ৰথমতে এইটো পূৰণ কৰা 15 গুণ 30 শূন্য হাতে গ'ল কিমান 3 15 গুণ 30 হাতত 3 আছে কি ইমান হ'ব 33 দশমিক ক'ত আছে ইয়াতে আছে গতিকে এটা শূন্য কাটাই যাব তাৰ কি পূৰণ হৈছে 10.5 তো এইটো পূৰণ কৰিলে কি পাবা 346.50 346.50 জিৰ'টো নিলিখিলেও কথা নাই তো আমি সোণালী অঞ্চলৰ কালি কিমান পালোঁ 346.5 কি হ'ব সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰ স্কুৱেৰ তো পূৰণটো মই কৰি দিয়া নাই পূৰণটো কৰি দিলে আৰু বহুত দীঘল হৈ যায় গতিকে পূৰণটো তোমালোকে কৰি চাবা তো এইবাৰ O1 যিটো আমি ধৰা আছিলে কোনটো আছিলে ৰঙা ৰঙা অঞ্চলটোৰ আমি কালি নিৰ্ণয় কৰিম তো O1 অংশৰ কালি আমাৰ কি হ'ব O1ৰ ক্ষেত্ৰত আমাৰ ব্যাসাৰ্ধ কি আছিল R1 ধৰা আছে গতিকে আমাৰ কি হ'ব পাই R1 স্কুৱেৰ এতিয়া এটা কথা লক্ষ্য কৰা আমি যে এইখিনি কালি উলিয়াম এইখিনি কালি উলিয়াব যাতে আমাৰ ব্যাসাৰ্ধডাল এইডাল হ'ব পাৰি যাব গতিকে ইয়াৰ পৰাই কালিটো হ'ব সম্পূৰ্ণ তাৰমানে এই বৃত্তটোৰ কালি আমাৰ ওলাব কিন্তু ইয়াততো সোণালী অঞ্চলৰ কালিও লুকাই আছে গতিকে আমি কি কৰিব লাগিব ইয়াৰ যেতিয়া আমি কালিটো ল'ম তেতিয়া এই সোণালী অঞ্চলৰ কালিটো আমি ইয়াত মাইনাছ দিম তো সোণালী অঞ্চলৰ কালিটো আমাৰ কিমান আছিল পাই আৰ স্কুৱেৰ এতিয়া পাই আৰ স্কুৱেৰ ইয়াত বহাই দিছোঁ বুজি পাইছানে কিয় বহালোঁ এইটো সোণালী অঞ্চলৰ কালিটো আমি মাইনাছ কৰিলে আমাৰ ৰঙা অঞ্চলৰ কালিটো আমি পাম বুজি পাইছানে সেইকাৰণে এইটো ইয়াত মাইনাছ দিলোঁ এতিয়া চোৱা এই যে পাই R1 আছে R1 মানে আমাৰ কি আছিলে ইয়াত আমি উলিয়াই থৈছোঁ আগতে R1 মানে আমাৰ কি আছিলে টুৱাইছ আৰ R1ৰ জেগাত আমি কি বহাব পাৰোঁ টুৱাইছ আৰ হোল স্কুৱেৰ এনেকৈ দিব পাৰোঁ মাইনাছ ইফালে কি আছে পাই আৰ স্কুৱেৰ এইটো এনেকৈয়ে থাকিব এতিয়া টুৱাইছ আৰ হোল স্কুৱেৰ মানে কি 2 স্কুৱেৰ আৰু আৰ স্কুৱেৰ হয়নে গতিকে 2 স্কুৱেৰ মানে কি 2 2 4 গতিকে 4 পাই আৰ স্কুৱেৰ মাইনাছ পাই আৰ স্কুৱেৰ এতিয়া 4টা পাই আৰ স্কুৱেৰ আৰু ইয়াতে কেইটা আছে এটা পাই আৰ স্কুৱেৰ গতিকে 4টাৰ পৰা এটা গ'লে কি থাকিব আমাৰ 3টা পাই আৰ স্কুৱেৰ এতিয়া মানবিলাক বহাই দিয়া পাই আৰ স্কুৱেৰৰ মান আমি কিমান পাইছিলোঁ 0.5 এতিয়া পাই আৰ স্কুৱেৰ মানে কি O অংশৰ কালি হয়নে নহয় পাই আৰ স্কুৱেৰৰ জেগাত আমি ইয়াত O বহাই দিব পাৰোঁ বুজি পাইছানে গতিকে আমাৰ এইটো O অংশৰ কালি আছিল পাই আৰ স্কুৱেৰ মানে গতিকে ইয়াতে O বহাই দিয়া এইটো 0 বুলি নাভাবিবা এইটো O তাৰমানে O কেন্দ্ৰ বৃত্ত এইকেইটা তো O অংশৰ কালি আমাৰ কিমান আছিলে 346.5 গতিকে 3 ইনটু 346.5 পূৰণ কৰিলে কিমান হ'ব 5ৰে 3ৰে 5ক 5 3 গুণ 15ৰ 5 হাতে গ'ল 1 তাৰপিছত কি থাকিল ইয়াত 6 3 গুণ 18 হাতৰ 1 19 7 3 গুণ 12 হাতৰ 1 13 আৰু 3 3 গুণ 9 9 1 10 দশমিক আছে এক ঘৰত গতিকে ইয়াতে দশমিক পৰিব ইমান সেন্টিমিটাৰ স্কুৱেৰ 1039.5 সেন্টিমিটাৰ স্কুৱেৰ তো আমি কি পালোঁ এইটো ৰঙা অংশৰ বা ৰঙা অঞ্চলৰ কালি এবাৰ নীলা অঞ্চলৰ কালিটো মানে ল'ব যাতে আমি কি লিখিম O2 অঞ্চলৰ কালি বা O2 অংশৰ কালি এটা O2 অংশৰ কালিটো আমাৰ কাৰ নীলা অংশৰ কালি O2 অংশৰ ব্যাসাৰ্ধ কি হ'ব R2 এতিয়া ইয়াৰ পৰা এনেকৈ বাঢ়ি গৈছে গতিকে থ্ৰাইছ আৰ হ'ব ব্যাসাৰ্ধ হয়নে O2 অংশৰ ক্ষেত্ৰত কাৰণ ইয়াত 10.5 O2 হয়নে গতিকে আমাৰ কিমান হ'ল O2 অংশৰ ব্যাসাৰ্ধ হৈছে আমাৰ থ্ৰাইছ আৰ
আৰু সেই বস্তুটো আমি ইয়াত লিখিয়ে দিছোঁ, উলিয়াই লৈছোঁ। অ'টোৰ অংশৰ ব্যাসাৰ্ধ আমাৰ ট্ৰাইচাৰ। গতিকে কালিটো কি হ'ব, অ'টো অংশৰ কালিটো আমি কি লিখিম, পাই, আমি কি ধৰিছিলোঁ অ'টো R2, পাই R2 স্কুৱেৰ মাইনাছ কি হ'ব, এতিয়া মাইনাছটো আমি কি দিম, পাই R1ৰ যিটো আমি কালি পাইছিলোঁ সেইটো আমি মাইনাছ দিব লাগিব ইয়াৰ পৰা। মাইনাছ কি হ'ব, পাই R1 স্কুৱেৰ। অৰ্থাৎ বুজি পাইছেনে কথাখিনি তোমালোকে? আমি যেতিয়া নীলা অংশৰ কালি উলিয়াব যাম এই অংকৰ, তেতিয়াহ'লে আমাৰ এইখিনি গোটেইখিনি কালি ওলাব। তাৰে পৰা আমি সোণালীৰ ৰঙাটো বাদ দিব লাগিব। গতিকে সোণালীৰ ৰঙাটো ক'ত সোমাই আছে, আমাৰ পাই R1 স্কুৱেৰৰ যিটো কালি তাতে সোমাই আছে। গতিকে সেইকাৰণে আমি এইখিনি বাদ দিলোঁ। এইখিনি বাদ দিয়াৰ পিছত আমাৰ কি হ'ব, এতিয়া চোৱা, ইয়াত পাই R2 মানে আমাৰ কিমান আছিলে, ট্ৰাইচাৰ। ট্ৰাইচাৰ স্কুৱেৰ মাইনাছ কি হ'ব, পাই R1 মানে আমাৰ কিমান আছিলে, টুৱাইচ R স্কুৱেৰ। ইয়াত কি হ'ব, 3 3 গুণ 9, 9 হ'ল ইয়াত 9 পাই R স্কুৱেৰ, আৰু 2 2 গুণ 4, 4 পাই R স্কুৱেৰ। 9টাৰ পৰা 4টা পাই R স্কুৱেৰ বিয়োগ কৰিলে কিমান থাকিব, 5টা পাই R স্কুৱেৰ। এতিয়া এটা বস্তু চোৱা, আমাৰ এই পাই R স্কুৱেৰ মানে আমাৰ কি আছিল, এই যিটো অ অংশৰ কালি সেইটো আছিল আমাৰ পাই R স্কুৱেৰ, হয়নে নহয়? গতিকে ইয়াৰ জেগাত আমি কি লিখিব পাৰোঁ, 5 ইনটু অ'। আৰু অ অংশৰ কালি আমাৰ এইটো 0 নহয় দেই, এইটো আৰু 0 বুলি ভাবিলে আৰু উল্টা হ'ব। 5 ইনটু 0 নহয়, 5 ইনটু অ'। 5 ইনটু অ' হ'লে অ অংশৰ কালি আমাৰ কিমান আছিলে, 346.5। এইটো কি হ'ব, পাছলত পূৰণ, 5 ইনটু 346.5। তো পূৰণ কৰিলে আমি কিমান পাম, 5 5 গুণ 25ৰ 5, হাতে 2, 6 5 গুণ 30, হাতত 2, 32ৰ 2, হাতে 3, 5 4 গুণ 20, 20 3 23, হাতে 2, 5 3 15, 15 2 17, 17325 দশমিক আছে ইয়াত। গতিকে ইয়াত হ'ব দশমিক, এইটো চেণ্টিমিটাৰ স্কুৱেৰ। এইবাৰ O3 অংশৰ কালি, O3 অংশৰ কালিটো আমাৰ কি হ'ব, আৰু আমাৰ এইটো ব্যাসাৰ্ধটো 4R হ'ব, কাৰণ 4টা 10.5 আমি যোগ কৰিব লাগিব। গতিকে ইয়াত কি হ'ব, O3 অংশৰ কালিটো আমাৰ কি হ'ব, পাই O3 ব্যাসাৰ্ধ আমি কি ধৰিছিলোঁ, R3। গতিকে পাই R3 স্কুৱেৰ মাইনাছ কি হ'ব, পাই R2 স্কুৱেৰ, পাই R2 স্কুৱেৰ। এতিয়া পাই R3 মানে আমাৰ কিমান, 4R। গতিকে পাই R3 জেগাত আমি কি বহাম, 4R স্কুৱেৰ মাইনাছ পাই R2 মানে কি আছিলে আমাৰ, ট্ৰাইচাৰ স্কুৱেৰ। 4 4 গুণ 16, 16 পাই R2 পূৰণ কৰিলে R স্কুৱেৰ, আৰু এইটো কি 3 3 গুণ 9, 9 পাই 3 3 গুণ পূৰণ কৰিলে R স্কুৱেৰ। 16ৰ পৰা 9 গ'লে কি হ'ব, 9 7 16, অৰ্থাৎ কি হ'ব, 7 পাই R স্কুৱেৰ পালোঁ। আৰু পাই R স্কুৱেৰ মানে আমাৰ কি আছিলে, বা আমি এনেকৈ লিখিব 7 ইনটু অ কেন্দ্ৰবৃত্ত, অ অংশৰ মানে কালিটো, অ অংশৰ কালিটো কিমান আছিল, 7 ইনটু আমাৰ কিমান আছিল, 346.5। কিমান হ'ব পূৰণ কৰিলে, 7 5 গুণ 35ৰ 5, হাতে গ'ল 3, 7 6 গুণ 42, 42 3 কিমান হ'ব, 45ৰ 5, হাতত কি থাকিল 4, 7 4 গুণ 28, 28 4, 32ৰ 2, হাতত থাকিল 3, 7 3 গুণ 21, 21 3 24, দশমিক এক ঘৰত। গতিকে ইয়াতে দশমিক পৰিব, চেণ্টিমিটাৰ স্কুৱেৰ। 2425.5। তো লাষ্ট O4 অংশৰ যিটো কালি সেইটো উলিয়াই ল'ম। O4 অংশৰ কালি কিমান হ'ব, O4 অংশৰ কালিৰ ক্ষেত্ৰত আমাৰ কি হ'ব, পাই এইটো কি হ'ব, 5R, 5টা 10.5 যোগ হ'ব, আৰু আমি কি ধৰিছোঁ ইয়াৰ ব্যাসাৰ্ধৰ ক্ষেত্ৰত R4 ধৰিছোঁ। গতিকে পাই R4 স্কুৱেৰ মাইনাছ কি হ'ব, পাই R3 স্কুৱেৰ, পাই R3 স্কুৱেৰ। এতিয়া R4 মানে আমাৰ কিমান আছিলে, 5R। গতিকে ইয়াত বহাই দিয়া পাই
5r স্কোয়াৰ মাইনাছ r3 মানে কিমান আছিলে 4r গতিকে ইয়াত আমি কি 4r বহাই দিম স্কোয়াৰ 5 5 গুণ 25 আৰু কি হ'ব এইটো পাইটো আছে ইয়াত r স্কোয়াৰ 4 4 গুণ 16 16 পাইটো ইয়াতে আছে আৰু r স্কোয়াৰ 25 ৰ পৰা 16 বিয়োগ কৰা কিমান থাকিব 9 6 15 গতিকে 9 থাকিব ইয়াত 9 পাই r স্কোয়াৰ পাই r স্কোয়াৰ মানে আমাৰ কি আছিলে 9 ইনটু o গতিকে ওৰ মানটো ইয়াত ভৰা 9 ইনটু কিমান আছিলে 346.5 পূৰণ কৰা 9 5 45 ৰ 5 হাতত 4 9 6 54 হাতত 4 আছিলে 58 হ'ব হাতত 5 9 4 34 36 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 41 হাতত থাকিল 4 আৰু 9 3 27 27 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 31 হ'ব দশমিক আছে ইয়াতে ইয়াত দশমিক বৈদা আৰু এটো হ'ব সেন্টিমিটাৰ স্কয়াৰ তো এইখিনি এনেদৰে তোমালোকে উলিয়াব পাৰিবা খুব দীঘল হল আৰু এটা কাম কৰিবা ইয়াত o2 দিলে 0 0 যেন লাগে তোমালোকে এটা কাম কৰিবা এই যিকেটা আমি ইয়াত অঞ্চলকেটা আমি ধৰিছিলো o1 o2 o3 o4 ইয়াৰ জায়গা তোমালোকে কি কৰিবা a1 a2 a3 a4 এনেকৈ ধৰিব পাৰা বা b1 b2 b3 এটো b ধৰিলা এটো b1 এটো b2 b3 b4 এনেকৈ ধৰিবা তাৰমানে o2 ধৰিলে কি হয় এনে ঠিক আছে অগণিতৰ ভিতৰত যেটো কিন্তু ইয়াত বহাই দিয়াৰ লগে লগে কি হয় শূন্য যেন লাগি যায় বুজি পালানে গতিকে সেই কাৰণে তোমালোকে a1 a2 ধৰিবা বা b1 b2 এনেকৈ ধৰি লবা হেগিটা তো আজি এখিনিলৈকে দিলো ভিডিওটো খুব দীঘল হল এইটো এটা গণিততে মোটামুটি 17 18 মিনিট গুছি গল তো ভিডিওটো কেনেকৈ পালা জনাবা আৰু বাকি নেক্সট 4 নম্বৰটো নেক্সট ভিডিওত তোমালোকক দিম ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থ্যাংক ইউ